Hello students. তো আজি আমি আৰম্ভ কৰিম properties of definite integrals. নিশ্চিত অনুকলনৰ কিছুমান ধৰ্ম লিখিবা টপিকটো লিখিবা some important properties of definite integrals অকবত লিখি লোৱা নিশ্চিত অনুকলনৰ কিছুমান ধৰ্ম তো ধৰ্মৰ লগে লগে আমি প্ৰমাণ কৰি যাম একেলগে তো প্ৰথম যেটো প্ৰপাৰ্টি হয় সেই প্ৰপাৰ্টিটো লিখিবা যে a to b fx dx is equal to a to b f z dz এইটো প্ৰপাৰ্টি কি বুজাইছে যে যদি ডিফাইনাইট ইন্টিগ্ৰেল হয় নিশ্চিত অনুকলন হয় তাৰ মানে লিমিট যদি দিয়া থাকে তোমাৰ ইন্টিগ্ৰেলত তেতিয়া তুমি ভেৰিয়েবল যেটো থাকে x সেই ভেৰিয়েবলটো তুমি যিকোনো ভেৰিয়েবললৈ ট্ৰান্সফাৰ কৰিব পাৰিবা বা ট্ৰান্সফৰ্ম কৰিব পাৰিবা যিকোনো ভেৰিয়েবললৈ যেনেকৈ x আছে আমি কনভাৰ্ট কৰি z লিখিব পাৰিম t লিখিব পাৰিম যি ইচ্ছা তুমি ভেৰিয়েবল চেঞ্জ কৰি দিবা দুটাৰ ভ্যালু সেম পোৱা যায় এটা প্রুফটো চাই লোৱা কেনেকৈ প্রুফটো হয় তো চাবা f of x dx যদি আমি লিমিট নোহোৱাকৈ ইন্টিগ্ৰেশন কৰো লিমিট নোহোৱাকৈ যদি ইন্টিগ্ৰেশন কৰো তেতিয়া হলে কিবাটা পাবা না কিবাটা x এর ফাংশন পাবা প্লাস c যেনেকৈ তুমি চোৱা যে sin x ক যেটা তুমি ইন্টিগ্রেশন কৰিবা কি পাবা মাইনাস cos x প্লাস c এটা এটো হৈছে স্মল fx আর এটো হৈছে ক্যাপিটাল fx না x এর ফাংশন পোৱা গৈছে তো এটো আমি লিখিছো fx আৰু এটা কনস্ট্যান্ট প্লাস c হল নাও এটা আমাৰ তো লিমিট দিয়া হৈছে কোৱেশ্চনত মানে যেটো আমাৰ প্ৰপাৰ্টিজ হয় লিমিট আছে তো লিমিট আছে a to b f of x dx তো আমি কি কৰিছিল এই যেটো অ্যানসার হয় এটা আমাৰ অ্যানসার আছে না এই অ্যানসারত কি ক'ব লাগে a to b লিমিট বহাব লাগে আৰু এটা আমি কেনেকৈ বহাও ফার্স্ট টাইম বহাও আপার লিমিট x এর ঠাইত আপার লিমিট বহাই দিলো মাইনাস লোয়ার লিমিট বহাব লাগে না হ্যাঁ লোয়ার লিমিট বহাব লাগে প্লাস c তো c ক্যান্সেল f of b মাইনাস f of a এইখিনি পোৱা গল ক্লিয়ার হৈছে গেলকে এটা চাবা যদি মই a to b f z dz এর ভ্যালু উলিয়াও কি পাম চাবা বুঝিবা ইয়াতে বড় চাবা কি লিখিছো fx dx মানে লিখিছো ক্যাপিটাল fx প্লাস c স্মল fx যেটো লিখিছো এটো হৈছে এটা ফাংশন এই ফাংশনটোক যেতিয়া আমি ইন্টিগ্ৰেল কৰিম তেতিয়া আমি কিবা এটা বেলেগ ফাংশন পাম আৰু এটো লিখিছো fx যেটো x এর ফাংশন আছিল গতিকে অ্যানসারটো আমি x এর ফাংশনে পাম হল তো ইয়াৰ পৰা তুমি ক'ব পাৰিবা না যে f z dz যেটো হ'ব সেম ফাংশনে পাম ক্যাপিটাল f সেম ফাংশনটো পাম কিন্তু ভেৰিয়েবলটো কি হ'ব এটো বাবা তোমার যদি x এর ফাংশন থাকে তেতিয়া তুমি অ্যানসারটো তো x এর পাবা না আর যদি কোশ্চেনটো যদি z এর থাকে তেতিয়া তুমি z এর পাবা সেম পাবা কথা ক্লিয়ার হইছে না তোমাক যদি থাকে এই অলপ আগত যেনেকৈ एग्जांपल লৈছিল যে sin x থাকিলে আমি কি পাম মাইনাস cos x প্লাস c যদি sin z থাকে তেতিয়া কি পাম মাইনাস cos z প্লাস একেই তো পালো না নাই একেই তো পালো cos x আর এটা cos z ফাংশনটো একে কেবল তাতে কি হল ভেরিয়েবলটো হে বেলেগ পোৱা গল না x আৰু z দুটা ভেরিয়েবল বেলেগ বেলেগ পালো তো ফাংশনটো সেম হেতুৱে পাম ফাংশনটো আমি হেতুৱে পাম কি পাম ক্যাপিটাল f z প্লাস c এটোই পাম আৰু লিমিট a to b তো আপার লিমিট বহাই দিলে f of b প্লাস c মাইনাস লোয়ার লিমিট বহাই দিলে f of a প্লাস c তো অ্যানসার হ'ব f of b minus f of a এটো দিয়া নাম্বার 2 এটো দিয়া নাম্বার 1 এতিয়া 1 আৰু 2 ৰ পৰা তুমি কি ক'ব পাৰিবা চোৱাচোন 1 আৰু 2 ৰ পৰা 1 and 2 ইয়াৰ পৰা ইমপ্লাইজ কৰি কি পাবা a to b f of x dx is equal to a to b f z dz তো এখানে অ্যানসার হয়ে গেল ঠিক আছে
নেক্সট নাম্বাৰ 2 প্ৰপাৰ্টি চাবা a to b f of x dx মানে পাবা মাইনাছ b to a fx dx এইটো পোৱা যায় তো এইটো প্ৰপাৰ্টি পৰা তুমি বুজিবা কি যে লিমিট যদি a to b থাকে আৰু তুমি যদি ইয়াক যদি উল্টাই লিখা b to a তেতিয়াহ'লে এটা মাইনাছ সাইন আহে ঠিক আছে এটা মাইনাছ সাইন আহে যেতিয়া আমি লিমিটটো আমি কি কৰোঁ যদি আমি ইণ্টাৰচেঞ্জ কৰি দিওঁ a to b যদি আমি b to a লিখি দিওঁ তেতিয়াহ'লে তাত এটা মাইনাছ সাইন আহি যায় তো ইয়াৰ প্ৰুফটো চাবা যে সাপোজ fx-ক ইণ্টিগ্ৰেশ্যন কৰিলে আমি সাপোজ কেপিটেল fx পাওঁ ধৰি লোৱা পাওঁ বুলি লেট তেতিয়াহ'লে চাবা যদি তোমাৰ a to b fx dx থাকে হা তেতিয়াহ'লে তুমি কি পাবা fx কেপিটেল fx প্লাছ c আৰু লিমিটটো বহাই দিবা a to b তো ইয়াৰ পৰা কি ক'বা ইয়াৰ পৰা ক'বা যে f of b মাইনাছ f of a হল আৰু চাবা যদি b to a কৰি দিওঁ b to a f of x dx তেতিয়াহ'লে কি হয় চাই লোৱা f of x plus c b to a আপাৰ লিমিট এবাৰ a আৰু লোৱাৰ লিমিট b সেইটো পাবা তো মাইনাছ কমন ল'লে f of b মাইনাছ f of a হল না ঠিক আছে সো আমি ইয়াৰ পৰা ক'ব পাৰোঁ মাইনাছ f of b মাইনাছ f of a মানে এইটো লিখি দিয়া a to b fx dx সো হৈ গ'ল না নাই এটা মাইনাছ সাইন আহিছে তো a to b fx dx is equal to minus b to a fx dx proof হৈ গ'ল তোমাৰ প্ৰপাৰ্টিটো মনত ৰাখিবা ইয়াৰ প্ৰুফটো ইমান ইম্পৰ্টেণ্ট প্ৰুফ নহয় এইটো কিন্তু প্ৰপাৰ্টিটো মুখস্থ ৰাখিবা নেক্সট থাৰ্ড নম্বৰ প্ৰপাৰ্টি চাবা থাৰ্ড নম্বৰ প্ৰপাৰ্টি হৈছে যে a to b f of x dx ইয়াক তুমি ব্ৰেক কৰি লিখিব পাৰিবা a to c fx dx plus c to b fx dx এইটো লিখিব পাৰিবা where য'ত c হৈছে a আৰু b ৰ মাজৰ এটা পইণ্ট ঠিক আছে মাজৰ এটা পইণ্ট c যে লিখিছোঁ a to c c to b এই c টো হৈছে a আৰু b ৰ মাজৰ এটা পইণ্ট হা তাৰমানে এৰ পৰা b লৈ যদি তোমাৰ ইন্টিগ্ৰেল কৰিব লাগে সেইটো তুমি ব্ৰেক কৰি মাজৰ কোনোবা এটা পইণ্টলৈ ফাৰ্ষ্ট ইন্টিগ্ৰেল কৰিব পাৰিবা a to c দেন সেইটো পইণ্টৰ পৰা লাষ্ট যেটো পইণ্ট b সেই পইণ্টলৈ ইন্টিগ্ৰেল কৰিলে দুটা সাম কৰিলে আমি এনসাৰটো সেম হেতুৱে পাওঁ এটা মই প্ৰমাণ কৰিব লাগে বহুত সিম্পল হয় চাই লোৱা তো ইয়াতে তোমাৰ কি ধৰি লোৱা যে fx-ক ইন্টিগ্ৰেল কৰিলে আমি পাওঁ কেপিটেল fx প্লাছ c তুমি ধৰি লোৱা যে এইটো আমি কেপিটেল fx পাওঁ প্ৰত্যেকতে সেম ধৰি আছো তেতিয়াহ'লে চাই লোৱা a to b fx dx যদি থাকে তেতিয়াহ'লে তুমি ইয়াৰ পৰা কি পাবা f of b minus f of a নিশ্চয় পাবা এইটো নেক্সট ওয়া যদি a to c fx dx থাকে তেতিয়াহ'লে পাবা কি তুমি f of c minus f of a and c to b যদি থাকে তেতিয়াহ'লে কি পাবা c to b থাকিলে c to b থাকিলে কি পাবা c ৰ পৰা b লৈ fx dx এটো কবা f of b minus f of c এতিয়া তুমি যদি লাষ্টৰ দুটা বা ৰাইট সাইডত যদি বহাই দিয়া হ'ব ইয়াতে লিখি দিও যদি রাইট হ্যান্ড সাইডত বহাই দিয়া a to c fx dx plus c to b fx dx সো কি কি আছে f of c minus f of a plus f of b minus f of c তো f of c cancel ৰৈ থাকিল কি f of b minus f of a আৰু ইয়াক লিখিব পাৰিবা a to b f of x dx left hand side proof হৈ গ'ল ঠিক আছে সিম্পল proof আচ্ছা এটো চাবা
এই কুৱেশ্যনত তুমি এটা বস্তু লিখিব পাৰিবা চাবা যদি এৰ পৰা এ লৈ fx dx থাকে তুমি লিখিব পাৰিবা না ইয়াৰ পৰা মাইনাছ a to a fx dx লিখিব পাৰিবা না এৰ পৰা বি লৈ তুমি যদি বিৰ পৰা এ কৰি দিয়া মাইনাছ সাইন আহে তুমি ধৰি লোৱা যে এৰ পৰা এ টু চেঞ্জ কৰিছা ধৰি লোৱা তুমি চেঞ্জ কৰিছা দেখাতো একেই আছে তো মাইনাছ সাইন আহিব কিন্তু দুটা একেই হ'ল তো এইটো পিনে লেফট সাইড আহি যাব এৰ পৰা এ fx dx ইকুৱেল টু থাকিব 0 কাৰণ দুটা লেফট সাইড লৈ আহিছো ন তো ইয়াৰ পৰা ক'ব পাৰিবা যে এৰ পৰা এ fx dx ৰ ভ্যালু 0 এই লাইনটো মনত ৰাখিবা এৰ পৰা এ যদি থাকে তাৰ এনসাৰটো 0 আহে হ্যাঁ হেতু পয়েন্ট যেটো পয়েন্টৰ পৰা কৰি আছে সেম হেতু পয়েন্টলৈ যদি ইন্টিগ্ৰেল কৰা এনসারটো অলওয়েজ 0 নেক্সট property number 4 এটা 4 নম্বৰ propertyটো বুজিবা 4 নম্বৰটো বুজিবা 4 টো হৈ আছে এৰ পৰা বি লৈ fx dx আছে এর পৰা বি লৈ f of a plus b minus x dx এইটো লিখিব পাৰি ঠিক আছে এইদৰে লিখিব পাৰি কথাটো বুজিছ না এইদৰে লিখিব পৰা যায় যদি এর পৰা b fx dx আছে তেতিয়া হলে তুমি তাক ব্ৰেক কৰি বা মানে লাইনটো লিখিব পাৰি এর পৰা b লৈ f of a plus b তাৰপিছত minus x a plus b মানে এই যেটো লিমিট আছে a b হে a b টু যোগ হয় a plus b minus x dx এইদৰে লিখিব পৰা যায় তো ইয়াৰ প্ৰুফটো চাবা ইয়াৰ প্ৰুফটো কৰোতে আমি লেফট হ্যান্ড সাইড রাইট হ্যান্ড সাইডৰ পৰা লেফট হ্যান্ড সাইডটো প্ৰমাণ কৰিম ঠিক আছে রাইট হ্যান্ড সাইডৰ পৰা লেফট হ্যান্ড সাইড তো in r h h let ঠিক আছে যে আমি হোপক্ষত ধৰা হল a plus b minus x or ভ্যালু ধৰি লোৱা z সাবস্টিটিউট কৰিবা z তাৰমানে f of ভিতৰত আছে a plus b minus x এইখিনিক আমি কৰিব লাগিব x তুমি লেফট হ্যান্ড সাইড চোৱা x হয় না তো a plus b minus x ক আমি x লৈ কনভাৰ্ট কৰিব লাগিব সেইকাৰণে আমি ধৰি লৈছো প্ৰথমতে z ধৰি লৈছো এটা তুমি ডেৰিভেটিভ কৰাচোন a ডেরিভেটিভ 0 b ডেরিভেটিভ 0 মাইনাস x এর ডেরিভেটিভ 1 dx থাকে আর এখানে dz থাকে তেতিয়া হলে dx এর ভ্যালু হৈ আছে মাইনাস dz এখানলৈকে বুজি পাইছনে নাও সবা রাইট হ্যান্ড সাইডটো আছে এর পৰা b f of a plus b minus x dx তো f of x z হবো a plus b minus x মানে আৰু dx মানে minus dz বহাই দিলো কিন্তু ইয়াতে তোমাৰ লিমিটটো z হবো কাৰণ ইয়াতে লিমিটটো x আছিল হয়না তো x এর ভ্যালু তোমাৰ কি আছে a আছে আৰু এটা কি আছে x এর ভ্যালু চোৱা x এর ভ্যালু এটা আছে b তো x এর ভ্যালু যদি a বহাই দিবা তেতিয়া চোৱাচোন z টো কি আহে ইয়াতে চোৱা x টো যদি তুমি a বহাই দিবা a ক্যান্সেল z থাকিব b again x যদি b বহাই দিও তেতিয়া হলে b ক্যান্সেল z থাকিব a ইয়াৰ পৰা চোৱা এই লাইনৰ পৰা চোৱা a plus b minus x আছে ইকুয়াল টু z ইয়াতে তুমি x এর ভ্যালু যদি a বহাই দিবা a ক্যান্সেল পাবা b আর যদি b বহাই দিয়া b ক্যান্সেল পাবা a তো এটো লিখা হৈছে তো যেতিয়া x এর ভ্যালু a হয় তেতিয়া z এর ভ্যালু আহে b তো x এর a আছে যত তাতে লিখিবা b আর এতে লিখিবা a ক্লিয়ার হৈছে কিনলকে নেক্সট হবা মাইনাস টু বাহিৰত দিলো b এর পৰা a লৈ f of z dz ঠিক আছে এটা মন কৰা এই যে ফার্স্ট প্রপার্টি যে পাইছিলা ফার্স্ট প্রপার্টি কি আছিল যে ভেরিয়েবল টু চেঞ্জ কৰি দিব পৰা যায় হ্যাঁ ফার্স্ট প্রপার্টি আছিল যে ভেরিয়েবল টু চেঞ্জ কৰি দিব পৰা যায় কোনো অসুবিধা নহয় তো ইয়াক তুমি যদি b এর পৰা a f of x dx লিখি দিয়া কোনো প্রবলেম নাই হ্যাঁ না প্রপার্টি মতে কোনো প্রবলেম নাই এতিয়া মাইনাস আছে ন এতিয়া তুমি সেকেন্ড প্রপার্টি পাইছিলা কি যদি ইন্টারচেঞ্জ কৰি দিও তেতিয়া এটা মাইনাস সাইন আহে তো যদি মই এটো এর পৰা বি লৈ লিখি দিও তেতিয়া হলে মাইনাস সাইন আহি যাব
আৰু সেই মাইনাছ চাইন আৰু এই মাইনাছ চাইন মিলি দুটা মিলি প্লাছ হৈ যাব আৰু এইটোৱে আমাৰ লেফ্ট হেণ্ড চাইড হয় কুৱেশ্যনৰ এইটোৱেতো লেফ্ট হেণ্ড চাইড চাই লোৱা এইটো বি এফ এক্স ডি এক্স সেইটোৱে আছে ন তো এইখিনিলৈকে প্ৰমাণ হ'ল এই প্ৰমাণটো আহি থাকে তোমালোকে এইটো ভালদৰে প্ৰেক্টিছ কৰিবা হা এইটো ইম্পৰ্টেণ্ট প্ৰমাণ এইটো ইম্পৰ্টেণ্ট হয় ক্লিয়াৰ হৈছেনে প্ৰপাৰ্টি নম্বৰ 5টো কৈছে যদি 0ৰ পৰা a f x dx থাকে তেতিয়াহ'লে আমি আগৰ প্ৰপাৰ্টি মতে লিখিম হা আগৰ প্ৰপাৰ্টি মতে কি আছিলে 0ৰ পৰা a এতে কি লিখিছিলো a plus b minus x হয়নে আমি লিখিছিলো কি a plus b minus x তুমি চোৱাচোন ইয়াতে কি হ'ব 0 plus a minus x 0 plus a minus x তাৰ মানে a minus x হৈ আছে না আগৰ প্ৰপাৰ্টিটো লিখি আছো হা বেলেগ লিখা নাই আগৰ যেটো মাত্ৰ প্ৰমাণ কৰিলো যে হেতু লিখিলো ঠিক আছে এই যে মাত্ৰ প্ৰমাণ কৰিলো যে a plus b minus x হয় a plus b minus x হেতু লিখিছো ইয়াতে তোমাৰ a মানে 0 b মানে a তো 0 plus a minus x a minus x এটো সেম হ'ব রাইট হ্যান্ড সাইডৰ পৰা আৰম্ভ কৰিবা ইন রাইট হ্যান্ড সাইড লেট a minus x equal to z তেতিয়ালে ডেরিভেটিভ কৰিলে dx equal to minus dz তো রাইট হ্যান্ড সাইডটো আছে 0 পৰা a f of a minus x dx তো নিজে কৰিব পাৰিবা হল লিখা হৈছে নে চোৱা এতিয়া চাবা ভিডিওবিলাক পজ কৰি লিখিব পাৰিবা না গোটেইখিনি বুজাৰ পিছত চাবা এতিয়া আমাৰ f of এটো f of a minus x আছে a minus x ঠাইত তুমি z বহাই দিব পাৰিবা dx ঠাইত minus dz বহাব পাৰিবা ঠিক আছে কিন্তু ইয়াতে তো z ৰ ভ্যালুহে হ'ব ইয়াতে তোমাৰ x ৰ ভ্যালু আছিল আমি চেঞ্জ কৰি আছো ন তো চাইলোৱা কি হয় x ৰ ভ্যালু যেতিয়া 0 হয় তেতিয়া হলে z ৰ ভ্যালু হয় a হেইছে এতে বহাই দিয়া আৰু x ৰ ভ্যালু যেতিয়া a হয় তেতিয়া হয় z ৰ ভ্যালু a মানে আছে 0 তো ইয়াতে হ'ব a আৰু ইয়াতে হ'ব 0 তো এর পৰা 0 f of z dz so এর পৰা 0 f of x dx কোনটো a কোনটো 0 মই ধৰিব পৰা নাই হা এটো হল a এটো হল 0 ঠিক আছে প্রপার্টি 1 ইউজ কৰিলো না z ভেৰিয়েবলক x লিখিছো এতিয়া যদি মই এটো 0 ৰ পৰা a লিখো মানে ইন্টারচেঞ্জ কৰিলো তেতিয়া হলে মাইনাস সাইন আহিব এটা প্রপার্টি মতে সেকেন্ড প্রপার্টি তো হেই মাইনাস সাইন আৰু এই মাইনাস সাইন মিলি প্লাস হৈ গল এটো আছে লেফট হ্যান্ড সাইড হৈ গল প্রুফ এই প্রুফটো আহি থাকে হ্যাঁ এটো চাবা এটো ইম্পর্টেন্ট হয় এই দুটা প্রুফ ভালদৰে চাবা হ'ব যা আজি হ'ব নেক্সট ক্লাছত আমি 6 ৰ পৰা আৰম্ভ কৰিম আৰু তিনটা প্ৰপাৰ্টি আছে তিনটা প্ৰপাৰ্টি কৰাৰ পিছত আমি 7.11 এক্সাৰসাইজ খিনি কৰিব পাৰিম দিয়া আজি হ'ব দিয়া থ্যাংক ইউ